নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি কাইলৈ এক্সামৰ বাবে শেষৰটো ৰিভিজন ক্লাছ লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। কাইলৈ যিহেতু এক্সাম পালেহি, থাৰ্ড গ্ৰেডৰ প্ৰথমটো এক্সাম, গতিকে সকলোৱে এক্সাম ভালকৈ দিবা, সকলোৰে ভাল হ'ব তাকে কামনা কৰিছোঁ। আমি যিমানখিনি পঢ়ুৱাইছোঁ তাৰ ভিতৰত যাতে মন পৰে তাকে আশা কৰিছোঁ। তোমালোকে এক্সাম দি আহি সকলোৱে কমেণ্ট এটা কৰিবা, কমন কুৱেশ্যন পৰিছিল নে নাই, গতিকে সকলোৰে যাতে এক্সাম ভাল হয় আৰু তোমালোকেও এমাৰ শ্বীটবোৰ ভালদৰে ফিল আপ কৰিবা। গতিকে তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সোধা হৈছে, বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? আজিৰ ভিডিঅ'টো যিহেতু ৰিভিজন কৰিছোঁ, গোটেই কুৱেশ্যনখিনি ৰিভিজন কৰিম, গতিকে সকলোৱে অলপ ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, গতিকে শেষলৈকে চাব। কুৱেশ্যনটো সুধিছে, বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বড়োসকলে বৈশাগু উৎসৱ উদযাপন কৰে। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো সুধিছে, দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? দূৰদৰ্শনযোগে সম্প্ৰচাৰিত চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বৃষ্টি হৈছে দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? নিজৰাৰ কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি কোৱা হয়। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মধ্যপ্ৰদেশত কানহা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল? মহাত্মা গান্ধীৰ কিমান চনত মৃত্যু হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1948 চন। 1948 চনৰ 30 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীৰ মৃত্যু হয় আৰু জন্মটো কিমান চনত হৈছিল শুনিবা। 2 অক্টোবৰ 1869 চনত। 2 অক্টোবৰ 1869 চনত যি মহাত্মা গান্ধীৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল 1948 চনৰ 30 জানুৱাৰীত। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা কোন? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহেৰু হৈছে গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, মাদাৰ টেৰেছাৰ কিমান চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? শান্তিৰ নোবেল বঁটা মাদাৰ টেৰেছাৰ কিমান চনত লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1979 চনত। 1979 চনত মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, ব্ৰাজিলৰ মুদ্ৰাৰ নাম কি? ব্ৰাজিলৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰিয়েল হৈছে ব্ৰাজিলৰ মুদ্ৰাৰ নাম। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সিংহ হৈছে বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক। আমি তাৰপিছত 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে, মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফিলিপাইনৰ ৰাজধানী চহৰ হৈছে মেনিলা। আমি তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, অতুল চন্দ্ৰ হাজৰিকাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অতুল চন্দ্ৰ হাজৰিকাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মঞ্চলেখা গ্ৰন্থখনৰ বাবে তেখেতে 1969 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ যাওঁ 13 নম্বৰ কুৱেশ্যন সুধিছে জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায় জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি তেজপুৰক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনটো গ্ৰহ ঘড়ী কাটাৰ দিশত ঘূৰি থাকে ঘড়ী কাটাৰ দিশত কোনটো গ্ৰহ ঘূৰি থাকে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি শুক্ৰ গ্ৰহটো ঘড়ী কাটাৰ দিশত ঘূৰি থাকে আমি তাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কৰ্ণাটকত বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আমি তাৰ পিছত আহিছো 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় পৃথিৱীৰ যমজ ভগ্নী বুলি কোনটো গ্ৰহক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচনৰ কোনটো ক'ব লাগে অপচন ডি হৈছে ইয়াৰ ৰাইট এনসাৰ শুক্ৰ গ্ৰহ আমি তাৰ পিছত আহিছো 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ গোদাবৰী নদীৰ উৎপত্তি স্থান কি গোদাবৰী নদীৰ উৎপত্তি স্থান কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নাসিক হৈছে গোদাবৰী নদীৰ উৎপত্তি স্থান আমি তাৰ পিছত 18 নম্বৰ কুৱেশ্যনলৈ যাওঁ 18 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 44 নং ৰাষ্ট্ৰীয় ঘাইপথ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম আমি তাৰ পিছত আহিছো 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল তাৰ পিছত আহিছো 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এছিয়া মহাদেশত গোবি মৰুভূমিখন অৱস্থিত আমি তাৰ পিছত আহিছো 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে আমি তাৰ পিছত আহিছো 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যন সুধিছে চন্দ্ৰগুপ্ত দ্বিতীয় কি নামেৰে বিখ্যাত সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বিক্ৰমাদিত্য চন্দ্ৰগুপ্ত দ্বিতীয় বিক্ৰমাদিত্য নামে বিখ্যাত তাৰ পিছত আহিছো 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয় কোনজন আহোম ৰজাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চুকলেংমুঙক গড়গঞা ৰজা বুলি জনা যায় আমি তাৰ পিছত আহিছো 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে কোনখন নদীক হালধীয়া নদী নামেৰেও জনা যায় হালধীয়া নদী নামেৰে কোনখন নদীক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হুৱাংহোক হালধীয়া নদী নামেৰেও জনা যায় আমি তাৰ পিছত আহিছো 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 5 বছৰ লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ আমি তাৰ পিছত 26 নম্বৰ কুৱেশ্যনলৈ আহিছো 26 নম্বৰ কুৱেশ্যন সুধিছে ইৰাণৰ সংসদক কি নামেৰে জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মজলিছ ইৰাণৰ সংসদক মজলিছ নামেৰে জনা যায় আমি তাৰ পিছত 27 নম্বৰ কুৱেশ্যনলৈ আহিছো 27 নম্বৰ কুৱেশ্যন সুধিছে কাৰ বিৰোধিতাৰে গান্ধীজীয়ে তেওঁৰ বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল দাণ্ডী যাত্ৰা কিহৰ বিৰোধিতাৰে কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি লোনাইনৰ বিৰোধিতাৰে মহাত্মা গান্ধীয়ে তেখেতৰ বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল দাণ্ডী যাত্ৰাত অসমৰ কোনজন ব্যক্তি অংশগ্ৰহণ কৰিছিল সকলোৱে মনত ৰাখিবা লীলাধৰ বৰুৱা আমি তাৰ পিছত আহিছো 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে হেপাটাইটিছ কিহৰ বেমাৰ
হেপাটাইটিছ কিহৰ বেমাৰ সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লিভাৰ হেপাটাইটিছ লিভাৰৰ বেমাৰ হয় আমি তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকাৰ সৃষ্টি হয় তাৰ পিছত আহিছো 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে সিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1857 চনত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আমি তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চনলৈ যাওঁ 31 নম্বৰ কোৱেশ্চন সুধিছে বাইবেলখন কোনে জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল বাইবেলখন কোনে জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি মাৰ্টিন লুথাৰে বাইবেলখন জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল আমি তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্চনলৈ 32 নম্বৰ কোৱেশ্চন সুধিছে মহাৰাজ নৰনাৰায়ণৰ শাসনকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিকজন কোন আছিল নৰনাৰায়ণৰ শাসনকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিকজনৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ ৰাল্ফ ফিটছ হৈছে নৰনাৰায়ণৰ ৰাজত্বকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিকজনৰ নাম আমি তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চনলৈ 33 নম্বৰ কোৱেশ্চন সুধিছে কেপ্টেইন ওয়েলছৰ অসম অভিযানৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল কেপ্টেইন ওয়েলছৰ অসম অভিযানৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি লৰ্ড কৰ্ণৱালিছ আছিল সেই সময়ৰ গভৰ্ণৰ জেনেৰেল যি সময় কেপ্টেইন ওয়েলছ অসম অভিযান কৰিছিল আমি তাৰ পিছত আহিছো 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী কবিজন কোন প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী কবি কোন সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি মাধৱ কন্দলী হৈছে প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী কবি আমি তাৰ পিছত আহিছো 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে টুচু পৰব কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চাহ জনগোষ্ঠী লোকসকলে টুচু পৰব উৎসৱটি উদযাপন কৰে আমি তাৰ পিছত আহিছো 36 নম্বৰ কোৱেশ্চনলৈ 36 নম্বৰ কোৱেশ্চন সুধিছে উদ্ভিদৰ কোনো অংশৰ দিক বৃদ্ধিৰ পৰিমাপক যন্ত্ৰটোৰ নাম কি উদ্ভিদৰ যিকোনো অংশৰ দিক বৃদ্ধিৰ হাৰ পৰিমাপক যন্ত্ৰটোৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অক্সিমিটাৰ হৈছে উদ্ভিদৰ যিকোনো অংশৰ দিক বৃদ্ধিৰ হাৰ পৰিমাপক যন্ত্ৰটোৰ নাম আমি তাৰ পিছত আহিছো 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন দেশৰ সংসদৰ নাম ডাইট কোনখন দেশৰ সংসদৰ নাম সুধিছে অপচন সি হৈছে ইয়াৰ ৰাইট আনসাৰ জাপানৰ সংসদক ডাইট নামেৰে জনা যায় আমি তাৰ পিছত আহিছো 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে কপাৰৰ ৰাসায়নিক সংকেত কি সুধিছে অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন বি CEU হৈছে কপাৰৰ ৰাসায়নিক সংকেত আমি তাৰ পিছত আহিছো 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি জেনেভাত ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয়টো অৱস্থিত আমি তাৰ পিছত আহিছো 40 নম্বৰ কোৱেশ্চনলৈ 40 নম্বৰ কোৱেশ্চন সুধিছে উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ভস্মাচল পাহাৰত উমানন্দ মন্দিৰটো অৱস্থিত তাৰ পিছত আমি অন্য 30টা কোৱেশ্চনৰ মাজলৈ আহিছো তাৰ পিছৰ কোৱেশ্চন সুধিছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সুশ্ৰিতা কৃপালিনী হৈছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী আমি তাৰ পিছত আহিছো কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনলৈ
অৰ্থাৎ 42 নম্বৰ হয় এই কোৱেশ্চনটো সুধিছে কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠন কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1888 চনত 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ কোৱেশ্চন সুধিছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল সুধিছে অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল আমি তাৰ পিছৰ কোৱেশ্চনলৈ আহিছোঁ তাৰ পিছৰ কোৱেশ্চন সুধিছে ৰিক্টাৰ স্কেলত তলৰ কোনটো বিপৰ্যয় জোখা হয় ৰিক্টাৰ স্কেলত কোনটো বিপৰ্যয়ৰ জোখা হয় সুধিছে প্ৰাকৃতিক বিপৰ্যয় এটো সকলোৱে জানাই চাগে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ভূমিকম্পৰ প্ৰাবল্য জোখা হয় ৰিক্টাৰ স্কেলত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 5 নম্বৰ অৰ্থাৎ 45 নম্বৰ কোৱেশ্চনলৈ 45 নম্বৰ কোৱেশ্চন দিছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ভিটামিন ডি আহৰণ কৰে সূৰ্যৰ ৰশ্মিৰ পৰা সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 6 নম্বৰ কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চন দিছে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি 27 এপ্ৰিল তাৰিখে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস পালন কৰে আমি তাৰ পিছৰ কোৱেশ্চনলৈ আহিছোঁ তাৰ পিছৰ কোৱেশ্চন সুধিছে কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভেটফুল হৈছে কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতীক আমি তাৰ পিছৰ কোৱেশ্চনলৈ আহিছোঁ তাৰ পিছৰ 48 নম্বৰ কোৱেশ্চন সুধিছে ইজৰাইলৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি চেকেল হৈছে ইজৰাইলৰ মুদ্ৰাৰ নাম আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ কুৱেশ্যন হৈছে উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 1995 চনত 1995 চনত উত্তৰ পূব উন্নয়ন বিত্ত নিগম প্ৰতিষ্ঠা হৈছিল আমি তাৰ পিছত আহিছো 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোৱা হয় আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ কুৱেশ্যন সুধিছে ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বীৰভূমি ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি জনা যায় আমি তাৰ পিছতে আহিছোঁ 12 নম্বৰ অৰ্থাৎ 52 নম্বৰ কুৱেশ্যনলৈ 52 নম্বৰ কুৱেশ্যন সুধিছে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোনখন ৰাজ্যত অৱস্থিত মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰম কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি গুজৰাটত সবৰমতী আশ্ৰমখন অৱস্থিত আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ কুৱেশ্যন সুধিছে উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আমি তাৰ পিছৰ কুৱেশ্যনটোৰ মাজলৈ গৈছোঁ কুৱেশ্যন সুধিছে কোন চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1856 চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল আমি তাৰ পিছত আহিছোঁ 55 অৰ্থাৎ 15 ইয়াত 15 আছে কিন্তু আমাৰ যদি সিৰিয়েলকৈ হয় এটো 55 নম্বৰ হ'ব 55 নম্বৰ কুৱেশ্যন উঠিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ যাওঁ 16 নম্বৰ কুৱেশ্যন সুধিছে মোহিনীআট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ কেৰেলা
কেৰালাৰ এটো লিখা ভুল হৈ আছে কেৰালাৰ এটি ধ্ৰুপদী নৃত্য হৈছে মোহিনীঅট্টম সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাওঁ 17 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল শিলচৰ মেডিকেল কলেজ কোন চনত স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 1968 চনত 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল আমি তাৰ পিছৰ কোৱেশ্চনলৈ আহিছো তাৰ পিছৰ কোৱেশ্চন সুধিছে সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ফেথোমিটাৰ হৈছে সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 নম্বৰ কোৱেশ্চন সুধিছে গোৱাৰ ৰাজধানী চহৰ কি গোৱাৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পানাজী হৈছে গোৱাৰ ৰাজধানী চহৰ আমি তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে কোনে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় আয় জোখাৰ চেষ্টা কৰিছিল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰথম জোখাৰ কোনে চেষ্টা কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি দাদাভাই নৌৰোজীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় আয় জোখাৰ চেষ্টা কৰিছিল আমি তাৰ পিছত আহিছো 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল জাতিৰ পিতা উপাধি মহাত্মা গান্ধীক কোনে প্ৰদান কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা সংস্কৃত গ্ৰন্থ কি প্ৰাচীন অসমৰ ইতিহাস ৰচনা প্ৰচুৰ সমলৰ যোগান ধৰা ইতিহাস যি সংস্কৃত গ্ৰন্থ হেখন কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি কালিকা পুৰাণ হৈছে যি প্ৰাচীন অসমৰ ইতিহাস ৰচনাৰ প্ৰচুৰ সমলৰ যোগান ধৰা সংস্কৃত গ্ৰন্থখনৰ নাম আমি কোৱেশ্চনসমূহ ৰিভাইজ কৰা হৈছে কোৱেশ্চনখিনি আগত আলোচনা কৰিছিলোঁ যেহেতু কাইলৈ এক্সাম গতিকে এক্সামৰ আগত পুনৰ এবাৰ চাবৰ বাবে কুৱেশ্যনখিনি লৈ আহিছোঁ তাৰপিছৰ 23 নম্বৰ কুৱেশ্যন সুধিছে ইংবৰ্মি যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল ইংবৰ্মি যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ইংৰাজ আৰু মানসকলৰ মাজত ইংবৰ্মি যুদ্ধ সংঘটিত হৈছিল আমি তাৰপিছত আহিছোঁ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে ডেথ অফ এ চিটি গ্ৰন্থখন কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ অমৃতা প্ৰীতমে ডেথ অফ এ চিটি গ্ৰন্থখন ৰচনা কৰিছিল তাৰপিছত আহিছোঁ 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে তুৰস্কৰ ৰাজধানী কি তুৰস্কৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন চি আংকাৰা হৈছে তুৰস্কৰ ৰাজধানী চহৰ আমি তাৰপিছত 26 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 26 নম্বৰ কুৱেশ্যন সুধিছে চিলিৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ পেছো হৈছে চিলিৰ মুদ্ৰাৰ নাম আমি তাৰপিছত 27 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 27 নম্বৰ কুৱেশ্যন সুধিছে মাছ নিশা যেতিয়া গোটেই বিশ্ব শুই পৰিব তেতিয়া ভাৰতে সাৰ পাই উঠি জীৱন আৰু স্বাধীনতাৰ ফালে আগুৱাই যাব কোনে কৈছিল উক্ত কথাষাৰ কোনে কৈছিল সুধিছে ৰাইট আনসাৰটো হৈছে অপচন বি জৱাহৰলাল নেহৰুৱে কৈছিল উক্ত কথাষাৰ সকলোৱে মনত ৰাখিবা আমি তাৰপিছত 28 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 28 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ সৰ্বোচ্চ কাল কিমান সুধিছে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 6 মাহ বলবৎ কৰিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন সকলোৱে মনত ৰাখিবা তাৰপিছত আহিছোঁ 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে সুধিছে ৰাইট আনসাৰটো হৈছে অপচন এ ৰাজ্যপালে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে আমি তাৰপিছত আহিছোঁ 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যৰ ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায়
এইটো সকলোৱে জানাই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশে ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ে আমি ইতিমধ্যে ৭০টা কোৱেশ্যন আলোচনা কৰিলো প্ৰথম ৪০টা তাৰ পিছত ৩০টা আমি পুনৰ আৰু ৪০টা কোৱেশ্যন লৈ আহিছো গতিকে ইয়াৰ প্ৰথম কোৱেশ্যনটো সুধিছে ১ নম্বৰ কোৱেশ্যনটো অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি দেৰগাঁৱত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত আমি তাৰ পিছত আহিছো ২ নম্বৰ কোৱেশ্যনটোলৈ ২ নম্বৰ কোৱেশ্যন সুধিছে সিউল কোনখন দেশৰ ৰাজধানী চহৰ সিউল কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি দক্ষিণ আফ্ৰিকাৰ ৰাজধানী চহৰ হৈছে সিউল আমি তাৰ পিছত আহিছো ৩ নম্বৰ কোৱেশ্যনটোলৈ ৩ নম্বৰ কোৱেশ্যন সুধিছে অসমৰ ইতিহাসত বিখ্যাত ভৰলী যুদ্ধ কোন চনত সংঘটিত হৈছিল ভৰলী যুদ্ধ কোন চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনত ৰাইট এনসাৰটো নাই অপচন ডি লিখি দিছো 1615 চনত অৰ্থাৎ 1650 চনত 15 চনত 1615 চনত যি ভৰলী যুদ্ধ সেই ভৰলী যুদ্ধ সংঘটিত হৈছিল আমি তাৰ পিছৰ কোৱেশ্যনলৈ আহিছো তাৰ পিছত ৪ নম্বৰ কোৱেশ্যন সুধিছে এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে জীৱকোষৰ নিউক্লিয়াছত কোনটো থাকে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ক্ৰোমোজম এটা জীৱকোষৰ নিউক্লিয়াছত ক্ৰোমোজম থাকে আমি তাৰ পিছত আহিছো ৫ নম্বৰ কোৱেশ্যনলৈ ৫ নম্বৰ কোৱেশ্যন সুধিছে তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী তলত কোনটো বিদ্যুতৰ সুপৰিবাহী সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তাম হৈছে বিদ্যুতৰ সুপৰিবাহী বাকি কেইটা সুপৰিবাহী নহয় আমি তাৰ পিছত আহিছো ৬ নম্বৰ কোৱেশ্যনলৈ ৬ নম্বৰ কোৱেশ্যন সুধিছে তলত দিয়া কোনটো এটা গ্ৰীণ হাউস গেছ তলত দিয়া কোনটো এটা গ্ৰীণ হাউস গেছ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কাৰ্বন ডাই অক্সাইড হৈছে এটা গ্ৰীণ হাউস গেছ আমি তাৰ পিছত আহিছো ৭ নম্বৰ কোৱেশ্যনলৈ ৭ নম্বৰ কোৱেশ্যন সুধিছে পানিপথৰ প্ৰথম যুদ্ধ কোন চনত পানিপথৰ প্ৰথম যুদ্ধত কোন জয় হৈছিল পানিপথৰ প্ৰথম যুদ্ধত কোন জয় হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাবৰ পানিপথৰ প্ৰথম যুদ্ধত বাবৰ জয় হৈছিল কেতিয়া হৈছিল মনত ৰাখিবা 1526 চনত কাৰ হৈতে ইব্ৰাহিম লোডিৰ মাজত এটো মনত ৰাখিবা আমি তাৰ পিছত আহিছো ৮ নম্বৰ কোৱেশ্যনলৈ ৮ নম্বৰ কোৱেশ্যন দিছে কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন বি হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হৰ্ষবৰ্ধনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল আমি তাৰ পিছত আহিছো ৯ নম্বৰ কোৱেশ্যনলৈ ৯ নম্বৰ কোৱেশ্যন সুধিছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অমৃতসৰত শিখসকলৰ স্বৰ্ণ মন্দিৰ অৱস্থিত আমি তাৰ পিছত আহিছো ১০ নম্বৰ কোৱেশ্যনলৈ ১০ নম্বৰ কোৱেশ্যন সুধিছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছত আহিছো ১১ নম্বৰ কোৱেশ্যনলৈ ১১ নম্বৰ কোৱেশ্যন সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বেক্টেৰিয়া কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয় আমি তাৰ পিছত আহিছো ১২ নম্বৰ কোৱেশ্যনলৈ ১২ নম্বৰ কোৱেশ্যন সুধিছে ৰাজস্থানৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী চহৰ আমি তাৰ পিছত আহিছো ১৩ নম্বৰ কোৱেশ্যনলৈ ১৩ নম্বৰ কোৱেশ্যন সুধিছে কোন চনত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতৰ যি ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয় আমি তাৰ পিছত আহিছো ১৪ নম্বৰ কোৱেশ্যনলৈ ১৪ নম্বৰ কোৱেশ্যন সুধিছে দিল্লী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি ১৯৬৬ চনত দিল্লী উচ্চ ন্যায়ালয় স্থাপন হৈছিল আমি তাৰ পিছৰ ১৫ নম্বৰ কোৱেশ্যনলৈ যাওঁ ১৫ নম্বৰ কোৱেশ্যন সুধিছে
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে ভাৰতৰ যি ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধিনায়ক এই গীতটোৰ ৰচক আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন দিছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন দিছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 5 বছৰ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 5 বছৰ আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ যাওঁ 18 নম্বৰ কোৱেশ্চন সুধিছে কুচিন বন্দৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কেৰালাত কুচিন বন্দৰ অৱস্থিত আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে চৰণ সিঙৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কিষাণ ঘাট চৰণ সিঙৰ সমাধিস্থলক কিষাণ ঘাট বুলি জনা যায় আমি তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন দিছে জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি শাহজাহানে জামা মছজিদ নিৰ্মাণ কৰিছিল আমি তাৰ পিছত আহিছো 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য কোনখন কথা সোধা হৈছে কোনখন সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বিহাৰ হৈছে ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হুগলী কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চনলৈ যাওঁ 23 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয় সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ যোৰহাটক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন দিছে অসম ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভূপেন হাজৰিকা হৈছে অসম ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া ভাৰত ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া কোন সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন দিছে এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি তৰুণ শইকীয়া হৈছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে কাজিৰঙাক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৱে ঘোষণা কৰিছিল লগতে কৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাৰ যি চৰাইদেউ মৈদামক কোৱা হৈছে সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে টোকালু বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মিজোৰামত টোকালু বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অংশক ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ষষ্ঠ খণ্ডত ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে চাপৰ একক কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি পাস্কেল হৈছে চাপৰ একক তাৰ পিছত আহিছো 30 নম্বৰ অৰ্থাৎ আজি শেষৰ কোৱেশ্চনলৈ 30 এটো
যদি আমি সিৰিয়ালকৈ হয় এইটো 100 নম্বৰ কুৱেশ্যন হ'ব পোংগল কোনখন ৰাজ্যৰ উৎসৱ পোংগল কোনখন ৰাজ্যৰ উৎসৱ সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ তামিলনাডুৰ এইটো উৎসৱ হৈছে পোংগল সকলোৱে মনত ৰাখিবা এইকেইটাই আছিল আজিৰ কুৱেশ্যন আমি যি ৰিভাইজ কুৱেশ্যনসমূহ লৈ আহিছোঁ গতিকে কাইলৈ এক্সাম এইটোৱে শেষৰ ভিডিঅ কাইলৈ এক্সামৰ বাবে গতিকে সকলোৱে আগৰ ভিডিঅ'সমূহ ভালদৰে চাবা সকলোৰে যাতে কমন কুৱেশ্যনবোৰ পৰে মোৰ ভিডিঅ'ৰ পৰা হেতু আশা কৰিছোঁ যিমানখিনি আহিব পৰা কুৱেশ্যন সকলোখিনি ইতিমধ্যে আলোচনা কৰিলোঁ যিসকলে আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই সকলোৱে চাবা আমি কেইবাটা ইম্পৰ্টেণ্ট ভিডিঅ' আগত লৈ আহিছোঁ গতিকে সকলোৰে এক্সাম ভাল হ'ব হেতু কামনা কৰিলোঁ ভয় খাই নাথাকিবা বিন্দাস গৈ সকলোৱে ধুনীয়াকৈ এক্সাম দিবা OMR চিটটো সুন্দৰকৈ ফিল আপ কৰিবা তেনেদৰে কটা হেব নকৰিবা কটা কৰিলে ৰিজেক্ট হৈ যাব গতিকে সকলোকে শুভেচ্ছা থাকিলে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ